শোণিতপুৰৰ মিছামাৰীত বিজেপিৰ জ্যেষ্ঠ বিজেপি নেতা ৰথীন্দ্ৰ দেৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ চলোৱা অভিযুক্ত লীলা নেৱাৰে অৱশেষত খুজিলে ৰাজহুৱাভাৱে ক্ষমা। মিছামাৰী থানাৰ চৌহদত ৰাইজৰ সন্মুখত অভিযুক্ত লীলা নেৱাৰে নিজৰ ভুল স্বীকাৰ কৰি জ্যেষ্ঠ ভাতৃৰ ওচৰত ক্ষমা মাৰ্জনা বিচাৰে। ইয়াৰ লগে লগে বিজেপি দলৰ মাজত চলি থকা অভ্যন্তৰীণ কন্দলৰ খাম কাটে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত যোৱা 1 মেত সন্ধিয়া শোণিতপুৰৰ মিছামাৰীত সংঘটিত হৈছিল এক ৰাজনৈতিক হিংসা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মিছামাৰী জিলা পৰিষদৰ 3বাৰৰ সদস্য ৰথীন্দ্ৰ দেক বিজেপি দলৰে সদস্য লীলা নেৱাৰে কঁঠালগুৰিত বাটত আগভেটি ধৰি আক্ৰমণ কৰিছিল। এই ঘটনাটি সংঘটিত হোৱাৰ পাছতে মিছামাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। অভিযুক্ত লীলা নেৱাৰক আটক কৰাৰ দাবীত ৰাইজে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। লীলা নেৱাৰে জ্যেষ্ঠজনক প্ৰহাৰ কৰাত অনুতপ্ত কৰি ৰথীন্দ্ৰ দেৰ ওচৰত ক্ষমা খোজাৰ পাছত ৰথীন্দ্ৰ দেয়ে মহানুভৱতাৰ পৰিচয় দাঙি ধৰি তেওঁক ভাতৃ হিচাপে ক্ষমা কৰি দিয়ে আৰু দুয়োজনে সাৱটি ধৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। ৰাজনৈতিক হিংসাক কেন্দ্ৰ কৰি মিছামাৰী অঞ্চলত বিগত কেইবাদিনো ধৰি বিশেষ চৰ্চা চলি আছিল। ক্ষমা কৰি দিয়াজন ক্ষমা খোজাতকৈ বহুত ওপৰত, সকলোৱে ক্ষমা কৰিব নোৱাৰে আৰু ক্ষমা খোজাতকৈ যিজনে ক্ষমা খোজে তেওঁ ক্ষমা কৰি দিয়াজন আচলতে ওপৰত হয়, তেওঁৰ বেছি জ্ঞান হয়। গতিকে আমি ভাবিম ৰথীন্দ্ৰ দে ডাঙৰীয়াই লীলা নেৱাৰ ডাঙৰীয়াক এই ক্ষমা কৰি দিব। তেখেতে জ্যেষ্ঠ ভাতৃ হিচাপে মোক কনিষ্ঠ ভাতৃক যি ক্ষমা দান কৰিলে, মোৰ হয়তো আৱেগত কিবা ভুল হৈছিলে, এই ভুলৰ ক্ষমা বিচাৰিলোঁ, তেখেতে ক্ষমা দিলে। তেখেতে সদায় জ্যেষ্ঠ ভাতৃ হিচাপে নমৰলৈকে থাকিব আৰু ভৱিষ্যতে ময়ো তেখেতক জ্যেষ্ঠ ভাতৃ হিচাপে মানি থাকিম। আৰু মোৰ বিশেষ ক'বলৈ নাই, এইটো ভাগ্যকাৰ ভিতৰত এটা ভুল বুজাবুজি আছিলে, এইটো আজিৰ পৰা সমাপ্ত হৈ গ'ল। কেইদিনমান সদায় হয়, মই সৰুৰ পৰাই তেখেতৰ ঘৰত গৈ ভাত খাই কিবা এটা খাই অহা মানুহ, গতিকে তেখেতেও আমাৰ ঘৰত যায় আগৰ সৰুৰ পৰাই। তো মোৰ মানে নিজে অলপ মই আৱেগিক হৈছোঁ আৰু ভুলৰ অনুতপ্ত হৈছোঁ। গতিকে আজি তেখেতে ক্ষমা দিলে আৰু যি বিশেষ ক'বলৈ নাই মোৰ। একেখন জাগাৰে মানুহ, সৰুৰ পৰাই আমি ডাঙৰ হৈছোঁ, আজি বয়স হৈ আহিছে। মোৰ ভাতৃ হিচাপে মোৰ ভাইটি ভণ্টিৰ লগতে সি পঢ়িছে, সেই অনুপাতে আজি এটা সুসম্পৰ্কৰ মাজত যদি তাৰ দ্বাৰা কিবা ভুল হৈছে, সেই ভুলৰ কাৰণে আজি যিহেতু সি ক্ষমা বিচাৰিছে, মই তাক ক্ষমা দিছোঁ। বিশেষ একো নাই, মোৰ ওপৰত কোনো প্ৰেছাৰো অহা নাই, মই নিজৰ অন্তৰৰ পৰা তাক ক্ষমা কৰিছোঁ। আৰু সি যিহেতু অন্তৰৰ পৰা সি ক্ষমা বিচাৰিছে, সি অনুতপ্ত হৈছে আজি যে মোৰ ভুল হৈছিলে, সেই বস্তুটো তাৰ ভুল হৈছিলে, প্ৰহাৰ কৰাটো সি আজি মানি লৈছে। সেইকাৰণে তাক ক্ষমা কৰিছোঁ আৰু ভাবিছোঁ ভৱিষ্যতেও যাতে সি মোৰ নিজৰ ভাতৃ হিচাপে থাকে। জাতি ধৰ্মৰ কথা নাই, আমি ইয়াত বিভিন্ন জাতি ভাষা মানুহ আমি আছোঁ, কিন্তু আমি সকলোৱে সদায় মিলা প্ৰীতিৰ মাজতে চলিছোঁ। আজি ইমান দিনে কেতিয়াও হোৱা নাই যেতিয়া আজিও হ'ব নালাগে, সেই আশাৰে তাক মই ক্ষমা কৰিছোঁ। মই কেছ দিছোঁ, কেছটো আজি নিষ্পত্তি কৰিম, আমি লাগিলে কোৰ্টত গৈও আমি নিষ্পত্তি কৰিম, সেইলৈ কোনো আমাৰ দ্বিধাবোধ নাই, আমি কৰিম, সংঘাত নাথাকে আৰু। নিউজ ডেস্ক, নিউজ ৱাইড অসম।